নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে দুজনী ধনী বায়েক আৰু এজনী দুখীয়া ভনীয়েক। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগুৱাই যাওঁ। এয়া হৈছে পূৰবী, কৰবী আৰু বাৰ্বী, আৰু এয়া এখেত হৈছে সিহঁত তিনিওজনীৰে মাক। পূৰবী ঘৰখনৰ আটাইতকৈ ডাঙৰ ছোৱালী, তাৰপিছতে ভনীয়েক কৰবী আৰু ঘৰখনৰ আটাইতকৈ সৰু ভনীয়েক হৈছে বাৰ্বী। পূৰবী আৰু কৰবীৰ বয়সৰ মাজত বৰ এটা পাৰ্থক্য নাই, দুয়োজনী মাত্ৰ 2 বছৰহে ডাঙৰ সৰু। কিন্তু বাৰ্বী আকৌ সিহঁত দুয়োজনীতকৈ ভালেমান বয়সৰ সৰু, মানে বাৰ্বী সিহঁততকৈ প্ৰায় 6-7 বছৰৰ সৰু। দেউতাক ঢুকুৱা আজি প্ৰায় 10 বছৰেই হ'ল। বাৰ্বী অকণমান সৰুৱে আছিল তেতিয়া সিহঁত তিনিজনীৰে দেউতাক ঢুকাল। দেউতাকে আকৌ অসম চৰকাৰৰে চাকৰি এটা কৰিছিল, সেয়েহে দেউতাক ঢুকোৱাৰ পিছত মাকে সেই চাকৰিটো পালে। সেই সৰু চাকৰিটো কৰিয়ে মাকে তিনিজনী ছোৱালীৰ সৈতে সুন্দৰকৈ ঘৰখন চলাই নিছে। তিনিজনীকে পঢ়া শুনা কৰোৱালে। কৰবী আৰু পূৰবীৰ কলেজত পঢ়া শেষেই হ'ল, বাৰ্বী এইবাৰ কলেজৰ লাষ্ট ইয়েৰত। তেনেকৈয়ে ঘৰখন সুন্দৰকৈ চলি গৈ আছিল। কিন্তু কিয় জানো কৰবী আৰু পূৰবীয়ে ভাবে যে সিহঁতৰ মাকে সিহঁততকৈ বেছি বাৰ্বীক বেছি মৰম কৰে। সেয়েহে বাৰ্বীৰ প্ৰতি দুয়োজনী বায়েকৰ যেন হিংসা। মাকে যিমান বুজালেও সিহঁতে বুজিয়ে নাপায়। সিহঁতৰ মতে মুঠতে মাকে ভনীয়েক বাৰ্বীক সিহঁততকৈ বেছি মৰম কৰে, আৰু তাকে লৈ সিহঁত দুয়োজনীয়ে মৰমৰ ভনীয়েকক বৰ হিংসা কৰে। মা, আমি সদায় দেখি আহিছোঁ তুমি আমাৰ দুজনীতকৈ এই বাৰ্বীজনীক অকণমান বেছিকৈ মৰম কৰা। মা, আমিওতো তোমাৰ নিজৰ ছোৱালী, আমাকে ক'ৰবাৰ পৰা তুলি আনিছিলা নেকি? তুমি তাইক যে আমাকে বেছি মৰম কৰা। সেইকেইজনী কি যে কথাবোৰ ক, এনেকুৱা জানো হ'ব পাৰে কচোন? তই তিনিওজনী মোৰ নিজৰ ছোৱালী, গতিকে মই তহঁতক মৰম নকৰি তাইকনো কিয় বেছিকৈ মৰম কৰিম? তেনেকুৱা একো কথা নাই, সেইবোৰ তহঁতৰ চব মনৰ ভ্ৰম। মোৰ বাবে তহঁত তিনিওজনীয়ে সমান, আৰু তহঁত তিনিজনী মোৰ প্ৰধান সম্পদ। গতিকে আটাইকেইজনীলৈকে মোৰ মৰম স্নেহ সকলোবিলাক সমান। এইবোৰ মিছাতে এনে যিটিখন ভাবি নল'বি কৰবী। কিন্তু এটা কথা, এই বাৰ্বী যিহেতু আটাইতকৈ সৰু ঘৰখনৰ, গতিকে তাইক কিছুমান কথা অকণমান বেছি মৰমেৰে বুজাবলগীয়া হয়। তাই বয়সটোও জানো তহঁততকৈ কম হৈ থকা নাই, সেইটো কাৰণে তাকে তহঁতি তাইক বেছি ভাল পাওঁ বুলি ভুল বুজি নল'বি। মোৰ কাৰণে তহঁত তিনিওজনীয়ে সমান, বুজিলি? মাকে সিহঁতক যিমান বুজালেও মিছা। মুঠতে সিহঁতে মনতে ভাবিয়ে লৈছে যে মাকে সিহঁত দুয়োজনীতকৈ বাৰ্বীক বেছি ভাল পায় বুলি, গতিকে এতিয়া সেইটোৱে সিহঁতৰ কাৰণে সত্য কথা। সেয়েহে সিহঁত দুয়োজনীয়ে বাৰ্বীক বৰ হিংসা কৰে, আৰু তলে তলে অকণমানো বাৰ্বীক যেন দেখিবই নোৱাৰে। তেনেকৈয়ে দিন পাৰ হৈ গৈ থাকিল। তাৰ কিছুদিনৰ পিছতে পূৰবী আৰু কৰবীৰ বাবে বিয়াৰ খুবেই ভাল প্ৰস্তাৱ দুটা আহিল। আচলতে সিহঁত দুয়োজনীৰ বাবে একেখন ঘৰৰ পৰাই বিয়াৰ প্ৰস্তাৱ আহিল, মানে দুজন ককায়েক ভায়েকলৈ সিহঁতৰ দুয়োজনী বায়েক ভনীয়েককে বিয়া কৰাই নিব বিচাৰিলে। গতিকে মানুহ ঘৰ ভাল আছিল, মাকে ভালেই পালে। ইমান ভাল বিয়াৰ প্ৰস্তাৱ অহাৰ বাবে তাতে দুয়োজনী বায়েক ভনীয়েক একেখন ঘৰলৈকে জা-জুৱলি হৈ যাব, সেয়াতো আৰু বেছি ভাল কথা। গতিকে মাকে বিয়াৰ প্ৰস্তাৱটো মানি ল'লে, আৰু পূৰবী কৰবীয়েও ল'ৰাক পচন্দ কৰিলে, ল'ৰাহঁতো সিহঁতক পচন্দ কৰিলে। গতিকে তেনেকৈ প্ৰায় 6 মাহমানৰ ভিতৰতে বিয়াখন ঠিক কৰি ধুমধামেৰে দুয়োজনীৰ বিয়াখন হৈ গ'ল। আৰু এই 6 মাহৰ ভিতৰত এইফালে বাৰ্বীৰো কলেজৰ পঢ়া শেষ হ'ল। মা, বাহঁতলৈ যে ইমান মনত পৰিছে ন? বাহঁতৰ বিয়া এমাহ পাৰেই হ'ল, বাহঁতে এতিয়ালৈকে আমাৰ ঘৰলৈকে ভালকৈ থাকিবলৈকে অহা নাই। মোৰ যে বাহঁতলৈ বৰ মনত পৰিছে মা। এইফালে বাৰ্বীয়ে বায়েকহঁতলৈ মনত পেলাওঁতেই দুয়োজনী বায়েক আহি ঘৰ ওলালহি, মানে পূৰবী আৰু কৰবী। বা, তহঁত আহিছ? এই মাত্ৰ তহঁত দুয়োজনীৰ কথা মাৰ আগত কৈছিলোঁহে, বোলো তহঁতলৈ মোৰ বৰ মনত পৰিছে। আৰু চাচোন, তহঁতে মোৰ মনৰ কথা বুজি পালি, আৰু তহঁত দুয়োজনী আহি ঘৰ ওলালিহি। হ'ব, তই আমাক মনত নেপেলালেও হ'ব, আমি জানো কিমান মনত পেলাৱ তই আমাক। মা, আমি তোমাৰ ওচৰলৈ আহিছিলোঁ বিশেষকৈ কাম এটাৰ বাবে। কাম? কি কামনো? আছোঁ না দুয়োজনীয়া, কচোন কি কাম? মা, আমি তাৰমানে কথা এটা ভাবিছোঁ।
তোমাৰতো এতিয়া ৰিটায়াৰমেণ্টটো হ'ল গতিকে মা মানে আমি ভাবিছিলোঁ যে চোৱা কিছুমান কাম আগতীয়াকৈ কৰি থোৱাটো ভাল সেই গতিকে আমি ঠিক কৰিছোঁ যে তোমাৰ যিমানবোৰ টকা পইচা আছে মানে আৰু আমাৰ এই ঘৰটো তুমি এতিয়াই এই সকলোবিলাক আমাৰ তিনিওজনী বাইক ভনীয়েকৰ নামতে সমানে ভাগ কৰি দিয়া অঁ এইবোৰ আকৌ তহঁতে কি কৈছ মানে ভাগ কৰি দিয়া মানে চা এতিয়া তহঁত দুইজনীহে বিয়া হৈ গৈছে বাৰ্বিটোৰ এতিয়াও বিয়া হোৱা নাই গতিকে ভাগ বাৰু মই কৰিমেই ন কিন্তু মই ভাবিছোঁ যে বাৰ্বিৰো বিয়াখন আগতে হৈ যাওক তাৰপিছতে তহঁত তিনিওজনীৰ নামতে মোৰ যি আছে আৰু টকা পইচা এই ঘৰটো সমানে ভাগ কৰি দিম মা তাইৰ বিয়ালৈনো কিয় ৰখিব লাগে তাইৰ বিয়াৰ আগতে কৰা পিছত কৰা একেটাহে কথা একো নহয় মা কৰি দিয়া আমি আচলতে পিছলৈ যাতে একো দিগদাৰ নহয় সেইটো কাৰণে এনেকৈ চিন্তা কৰিছোঁ মা বাহঁতে যদি বিচাৰিছে তেনেহ'লে কৰি দিয়া আৰু এনেও মোৰ বিয়া হোৱা নোহোৱা এইবোৰ পিছৰ কথা আৰু এনেও মই বিয়া নহ'ম বুলি ভাবিছোঁ মই সদায় তোমাৰ লগতে থাকিম নহ'লে তুমি অকলশৰীয়া হৈ নাযাবা নেকি কিবা গতিকে মই তোমাক এই কলৈকো নাযাওঁ মা বাহঁতে বিচাৰিছে যেতিয়া কৰি দিয়া একো নহয় আৰু বাৰ্বিয়ে বায়েকহঁতৰ ইচ্ছামতেই মাকক সকলোবিলাক ভাগ বতৰা কৰি দিবলৈ ক'লে আৰু বাৰ্বিয়ে কোৱা দেখি মাকো মান্তি হ'ল আৰু তাৰ পিছতেই কৰবী আৰু পূৰবীয়ে লগত সকলোবোৰ ঠিক কৰি কাগজ পত্ৰ লৈ আনিছিল তাৰে এখন কাগজত মাকক চহী কৰিবলৈ দিলে আৰু মাকে চহী কৰি দিলে কিন্তু বায়েকহঁতৰ ওপৰত বিশ্বাস কৰি বাৰ্বিয়েও সেই কাগজখন ভালকৈ পঢ়িয়ে নাচালে আচলতে সেই কাগজখনত তিনিওজনী বাইক ভনীয়েকৰ নাম নাছিল নাম আছিল মাত্ৰ দুজনী পূৰবী আৰু কৰবী সিহঁত দুয়োজনী আচলতে বাৰ্বিক মাকৰ সা সম্পত্তি ঘৰৰ একো অংশ নিদিওঁ বুলি তেনেকৈ বুদ্ধি কৰি সকলোবোৰ কৰাই ল'লে বেচেৰি বাৰ্বিয়ে একো গমেই নাপালে তাৰপিছতে গ'ল কথা গ'ল তেনেকৈয়ে কিছুদিন পাৰ হ'ল তাৰপিছতে এদিন হঠাতেই মাক অসুস্থ হৈ পৰিল বাৰ্বি মোৰ গাটোচোন বৰ বেয়া কৰিছে কি হৈছে জানো অন্তিম সময় আহিল যেন লাগিছে পিছে বাৰ্বি মই তোক বিয়া নিদিয়াকৈ মৰিবও নিবিচাৰোঁ মোৰ কিবা এটা হ'লে তই অকলশৰীয়া হৈ পৰিবি বাৰ্বি গতিকে তোৰ বিয়াখন মা এইবোৰ তুমি কি কৈছা বাৰু তোমাৰ একো নহয় তোমাক মই একো হ'বলৈ নিদিওঁ মা ৰ'বা মই বাহঁতলৈ ফোন কৰি আছোঁ কিন্তু ফোনটো উঠোৱা নাই কিয় জানো শুনাই নাই চাগে মা মই পটককৈ গাড়ী এখন বিচাৰি আনো তোমাক হস্পিটেললৈ লৈ যাব লাগিব তুমি আৰাম কৰা মই এতিয়া গাড়ী এখন বিচাৰি আনোগৈ এই বুলি কৈ লৰালৰিকৈ বাৰ্বিয়ে গাড়ী এখন বিচাৰি গ'ল মাকক হস্পিটেললৈ নিবলৈ বুলি তাৰ কিছু দেৰি পিছতে গাড়ী লৈ বাৰ্বি ঘৰ আহি পোৱাৰ পিছত দেখিছে যে মাক আৰু তেতিয়ালৈকে পৃথিৱীত নাই মাকে শেষ নিশ্বাস ত্যাগ কৰিলে তেনেকৈ মাকক দেখি বাৰ্বিৰ এনেকুৱা লাগিল যেন গোটেই সৰহখন তাইৰ মূৰতে ভাঙি পৰিল কি হ'ব এতিয়া তাই একেবাৰে অকলশৰীয়া হৈ পৰিল খবৰটো পূৰবী আৰু কৰবীক দিয়া হ'ল দুয়োজনী আহিল মাকৰ সকলোবিলাক অন্তিম ক্ৰিয়া সম্পন্ন হ'ল চাওঁতে চাওঁতে মাকৰ সকামো পাৰ হ'ল তাৰপিছতে কৰবী আৰু পূৰবীয়ে বাৰ্বিক আহি ক'লেহি বাৰ্বি তই বস্তু বাহানি বান্ধ এতিয়া তই আৰু ইয়াত থাকিব নোৱাৰ তই আমাৰ লগত আমাৰ ঘৰলৈকে ব'ল নাই বা মই তহঁতৰ ঘৰলৈ কেনেকৈ যাব পাৰোঁ নাযাওঁ মই ইয়াতে থাকিম এইখন ঘৰেদি মই কলৈকো নাযাওঁ এইখন ঘৰত মাৰ সকলোবিলাক স্মৃতি জড়িত হৈ আছে গতিকে মই সেই স্মৃতিবিলাকৰ লগতে থাকিব বিচাৰোঁ মই কলৈকো নাযাওঁ ইয়াতে থাকিম তই নাযাওঁ বুলি ক'লে নহ'ব নহয় তই ইয়াত থাকিব নোৱাৰ মুঠতে তই আমাৰ লগত যাবই লাগিব নাইবা মই নাযাওঁ মই মাৰ মৰমৰ এই ঘৰখনক এৰি থৈ কলৈকো নাযাওঁ আৰু মা বাহ্যিকভাৱেহে আমাৰ মাজত নাই মা এতিয়াও আত্মিকভাৱে ইয়াতে আছে মই জানো এই ঘৰখনতে আছে আৰু আমাক চাই আছে গতিকে মই এইখন ঘৰ এৰি কলৈকো নাযাওঁ পাগলৰ দৰে কথা নকবি বাৰ্বি আমি কৈছোঁ মুঠতে তই এইখন ঘৰত থাকিব নোৱাৰ বাছ কাৰণ এইখন ঘৰ আৰু এতিয়া আমাৰ হৈ থকা নাই এইখন ঘৰ আমি বিক্ৰী কৰিছোঁ মানে সকলোবিলাক ঠিক ঠাক হৈ গ'ল মাত্ৰ কাগজত এটা ছিগনেচাৰ বাকী আছে গতিকে অহা কাইলৈকে সেইটো কামো হৈ যাব আৰু তাৰপিছতে
এইটো আৰু আমাৰ ঘৰ নহয়, গতিকে তই ইয়াত কেনেকৈ থাকিব পাৰিবি? কিন্তু বা আমাৰ ঘৰ নহয় মানে বিক্ৰী কৰিলোঁ, এইবোৰ কি কৈছ? তহঁতি কেনেকৈ বিক্ৰী কৰিব পাৰ এইটো ঘৰ? আৰু মোক নুসুধাকৈ? এই ঘৰটোতো মই আমাৰ তিনিজনীৰ মাজতে সমানে ভাগ কৰি গৈছিল, গতিকে মোক নুসুধাকৈ তহঁতে এনেকুৱা সিদ্ধান্ত কেনেকৈ ল'ব পাৰিলি? তোৰ সোধাৰ একো প্ৰয়োজন নাছিল, কাৰণ তই চাই ল'ব পাৰ কাগজে পত্ৰই ক'তো তোৰ নাম উল্লেখ নাই। এই ঘৰটো কেৱল মায়ে আমাৰ দুইজনীৰ নামত কৰি থৈ গৈছে, মোৰ আৰু কৰবীৰ নামত। তোৰ নাম আছে যদি চাই ল কাগজত। আৰু তই আমাক ধন্যবাদ দে যে তোক আমি ঘৰৰ পৰা গোটেই বাহিৰ কৰি দিয়া নাই। তোক আমি আমাৰ লগত থাকিবলৈ লগ ধৰিছোঁ, সেইটোৱেই বহুত বুলি ভাব। বাৰ্বীৰ আৰু বুজিবলৈ একো বাকী নাথাকিল যে বায়েকহঁতে চলনা কৰি তাইৰ নামটো আচলতে কাগজত নিদিলে। উপায়হীন হৈ বাৰ্বীও সিহঁতৰ লগত যাবলৈ বাধ্য হ'ল, নহ'লে বা তাই যাবই ক'লৈ। তাৰপিছতে বাৰ্বী বায়েকহঁতৰ ঘৰলৈ আহিল। বায়েকহঁতৰ ঘৰত প্ৰায় এসপ্তাহমান পাৰ হৈছে। তেনেকুৱাতে পুনৰ দুয়োজনী বায়েক বাৰ্বীৰ ওচৰলৈ আহিল। ঐ, তই যে এনেকৈ আমাৰ ঘৰত একেবাৰে মহাৰাণীৰ দৰে বহি বহি খাইছ, তোৰ কি লাজ চৰম বোলা বস্তুটো নাই নি? এনেকৈ লোকৰ ঘৰত বহি বহি খাবলৈ পাম বুলি ভাবিছ ফ্ৰীতে? মানে বা মানে কি ক'ব বিচাৰিছ তই? তাৰমানে মই বুজাইছোঁ শুন, তই আজিৰ পৰাই এই আমাৰ গোটেই ঘৰখনৰ সকলোবিলাক কাম অকলে কৰিব লাগিব। মানে আমাৰ যিজনী কাম কৰা ছোৱালী আছিল, আমি তাইক ইয়াৰ পৰা পঠিয়াই দিলোঁ। তোকতো আমি এনেই বহি বহি ফ্ৰীতে খুৱাব নোৱাৰোঁ ন? আজিৰ দিনত এজনী মানুহক এনেকৈ ফ্ৰীতে পঢ়াই পঢ়াই খুৱাব নোৱাৰি নহয়। গতিকে আমি কাম কৰা ছোৱালীজনীক পঠিয়াই তাইক দৰমহা দিয়া পইচা যিকেইটা বাচিব সেইকেইটাইতো খুৱাব পিন্ধাব লাগিব। গতিকে তই ফ্ৰীতে বহি বহি খাব নোৱাৰ, তাইৰ ঠাইত তই কাম কৰিব লাগিব। এতিয়াৰ পৰাই এই ঘৰখনত যিমানবোৰ কাম আছে চব তই কৰিবি। বেচেৰী বাৰ্বীয়ে বায়েকহঁতৰ কথা শুনি ঘৰখনৰ সকলোবিলাক কাম কৰিবলৈ আৰম্ভ কৰি দিলে। তেনেকৈয়ে কেইবাদিনো পাৰ হ'ল। তাৰপিছতে এদিন ডাঙৰ ভিনীয়েকৰ অফিচত প্ৰমোশ্যন হোৱাৰ বাবে ঘৰতে সৰুকৈ পাৰ্টি এটাৰ অৰ্গেনাইজ কৰিলে, আৰু সেই পাৰ্টিটো সকলোবিলাক কাম বাৰ্বীকে কৰিবলৈ দিলে। পাৰ্টি আৰম্ভ হ'ল, বহু অতিথি পাৰ্টিলৈ আহিল। তেনেকুৱাতে এগৰাকী অতিথিয়ে পূৰবীক সুধি পেলালে যে এখেত কোন, নতুনকৈ কাম কৰিবলৈ আহিছে নেকি? আৰু তেখেতৰ উত্তৰত বায়েক পূৰবীয়ে ক'লে যে হয় হয় মিছেছ বৰুৱা, এখেত আমাৰ নতুন কাম কৰা ছোৱালী, মানে নতুনকৈ আহিছে, বেছি দিন হোৱা নাই। বাৰু বাদ দিয়কচোন এইবোৰৰ কথা, আপুনি পাৰ্টি এনজয় কৰক। আৰু বায়েকে যেতিয়া বাৰ্বীক সেই মানুহগৰাকীৰ ওচৰত কাম কৰা ছোৱালী বুলি পৰিচয়টো দিলে, বাৰ্বীৰ অন্তৰখন একেবাৰে ভাঙি পৰিল। তাই কেতিয়াও ভবা নাছিল সপোনতো যে বায়েকে তাইক কাম কৰা মানুহ বুলি বেলেগৰ আগত পৰিচয় কৰাই দিব। আৰু তাৰ পিছদিনাখনে স্বাভিমানী বাৰ্বী বায়েকহঁতৰ ঘৰত আৰু নাথাকিল। তাই বায়েকহঁতৰ ঘৰৰ পৰা গুচি আহিল ৰাতিপুৱাতে, কোনেও ক'বই নোৱাৰিলে। আৰু আহিয়ে তাই সৰুকৈ হ'লেও কিবা কাম এটা বিচাৰিবলৈ চেষ্টা কৰিলে। কিন্তু সৰুকৈ হ'লেও চাকৰি এটা বিচাৰি পোৱাটো ইমান সহজ কথা নাছিল। সেয়েহে তাই মানুহৰ ঘৰতে কাম বিচৰা আৰম্ভ কৰি দিলে। আৰু তেনেকৈ বিচাৰোঁতে বিচাৰোঁতে তাই মানুহ এঘৰত কাম পালে। আৰু সেই মানুহ ঘৰতে থাকি তেওঁলোকৰ ঘৰতে কাম কৰা ছোৱালী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু তেওঁলোকৰ ঘৰত কাম বন কৰিয়েই তাই চাকৰি বিচাৰিবলৈ চেষ্টা কৰি থাকিল। আৰু তেনেকৈ প্ৰায় 7-8 মাহৰ পিছত তাই চাকৰি এটা পাবলৈ সক্ষম হ'ল, তাকো চৰকাৰী চাকৰি। খুবেই কষ্টৰে কাম বন কৰি তাৰ মাজতেই যিকণ সময় পাই চাকৰিৰ বাবে প্ৰস্তুতি চলাই অৱশেষত যেনিবা তাই চৰকাৰী চাকৰি এটা পাবলৈ সক্ষম হ'ল। আৰু তাইৰ পষ্টিং হ'ল অন্য এখন চহৰত। আৰু তাই সেই চহৰখনলৈ বুলি চিৰদিনৰ বাবে গুচি আহিলে। আৰু মাকৰ সকলোবিলাক স্মৃতি তাইৰ লগত বান্ধি নতুন চহৰখনলৈ চাকৰি কৰিবলৈ গুচি আহিল। আৰু মনতে প্ৰতিজ্ঞা কৰিলে যে বায়েকহঁতৰ ওচৰলৈ আৰু তাই কোনোদিন উভতি নাযায়। তেনেহ'লে বাৰু আমাৰ এই কাহিনীটো আপোনালোকক কেনেকুৱা লাগিল? যদিহে ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু লগতে এটা কমেণ্ট কৰি দিব। আৰু যদিহে আপোনালোক আমাৰ চেনেলটোত নতুন, আজি প্ৰথমবাৰ আহিছে আমাৰ চেনেলটোলৈ, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন আৰু ধুনীয়া কাহিনীৰ সৈতে। তেতিয়ালৈকে বাই বাই।